বেদৰ বিহুৰ এসপ্তাহৰ পিছত মধ্য অসমত পালন কৰা হয় গোভা ৰজাৰ ৰঙালী বিহু। গোভা বিহুৰ লগত সংগতি ৰাখি প্ৰতি বছৰে জাগিৰোডৰ গোভা আৰু পশ্চিম নগাঁৱত অনুষ্ঠিত হয় জাদুৱা গোসাঁই উলিওৱা মেলা। ঐতিহাসিক গোভা আৰু পশ্চিম নগাঁও ৰাজ্যৰ সীমান্তৰ গড়পামত অনুষ্ঠিত হোৱা এই মেলাত দেখা যায় ৰাজকীয় পৰম্পৰা। দুয়ো ৰাজ্যৰ ৰজাই নিজ নিজ পাৰিষদবৰ্গৰ সৈতে তিৱাসকলৰ জাদুৱা গোসাঁইক নামঘৰৰ পৰা কান্ধত তুলি উপস্থিত হয় মেলাত। পৰম্পৰাগত সাজপাৰ পৰিধান কৰি হাতত ঢাল তৰোৱাল লৈ মেলাখনিত উপস্থিত হয় দুই ৰজাৰ পাৰিষদবৰ্গ। মেলাখনিত সজাই থোৱা অস্থায়ী পঁজাঘৰত দুয়ো ৰজাই জিৰণি লয় আৰু নিজ নিজ পাৰিষদবৰ্গৰ সৈতে ৰণনৃত্য কৰে। হাতত ঢাল তৰোৱাল লৈ ৰজাৰ এই ৰণনৃত্য চাবলৈ সমবেত হয় বহু লোক। উল্লেখযোগ্য যে অতীতত বহিঃশত্ৰুক পৰাস্ত কৰিবলৈ ৰণক্ষেত্ৰলৈ যোৱাৰ আগমুহূৰ্তত গোভা ৰজা আৰু পশ্চিম নগাঁও ৰজাই এইদৰে নিজ সৈন্য সামন্তৰ সৈতে যুদ্ধৰ আখৰা কৰিছিল। ইয়াৰ উপৰিও যুদ্ধৰ সামগ্ৰীসমূহক পূজা কৰাৰ লগতে যুদ্ধত কেনেকৈ জয়ী হৈছিল সেই সকলো দিশ এই গোসাঁই উলিওৱা মেলাত আজিও প্ৰতীকী ৰূপত প্ৰদৰ্শন কৰে ৰাজ পাৰিষদবৰ্গই। সম্প্ৰতি পূৰ্বৰ ৰাজতন্ত্ৰ নাই যদিও নিজ পৰম্পৰাক অক্ষুণ্ণ ৰাখি গোভা ৰজা দীপসিং দেওৰজা আৰু পশ্চিম নগাঁও ৰজা ভদ্ৰসিং দেওৰজাৰ এই গোসাঁই উলিওৱা মেলাই ঐতিহ্য বহন কৰি আহিছে তাহানিৰে পৰা। আমাৰ পৰম্পৰা গোসাঁই মেলা আমাৰ কি কয় এসপ্তাহ প্ৰস্তুতি। যোৱা 20 তাৰিখে এপ্ৰিল মাহ 20 তাৰিখে আমাৰ খাৰগিল মেলা হ'ল। 22 তাৰিখে 21 তাৰিখে আমাৰ গৰু বিহু হ'ল, গোভা গৰু বিহু। আৰু 22 তাৰিখে আমাৰ গোটেই গোভা ৰাজ্যত পৰম্পৰা পূজা অৰ্চনাবিলাক হ'ল। আৰু আমাৰ 24 তাৰিখৰ পৰা আমি পশ্চিম নগাঁও আমাৰ পাতনীয়া ৰজাত আমি কৰ তুলি পেলাই আমাৰ এই অস্ত্ৰ শস্ত্ৰবিলাক পূজা অৰ্চনা কৰোঁ। শুকুৰবাৰে তাতে বলি বিধান দিওঁ, দি পেলাই আমি আকৌ নামঘৰত আহোঁ। নামঘৰত আহি আমি জাদুৱা গোসাঁইক লৈ আমি মেলা প্ৰদৰ্শন কৰোঁ। আৰু এই মেলাৰ প্ৰদৰ্শনত দুটা তাৎপৰ্য বিষয় আছে যে ইয়াত আমি পৌৰাণিক যিবিলাক অস্ত্ৰ শস্ত্ৰ সেইবিলাকক আমি পূজা অৰ্চনা কৰোঁ, যাতে আমাৰ তেজপুৰ ৰঙামাটিত আমাৰ যুদ্ধ হৈছিল। আমাৰ পূৰ্বপুৰুষসকলে কৈ গৈছে যে সীতা জখলাটো ব্ৰিটিছৰ লগত আমাৰ তয়ামাৰ ৰণ হৈছিল, 151 সৈন্য মৃত্যু হৈছিলে দুই পক্ষৰ। সেই যুদ্ধত যিটো ব্যৱহাৰ কৰা সামগ্ৰী যুদ্ধাস্ত্ৰবিলাক সেইবিলাকক আমি পূজা অৰ্চনা কৰি পেলাই আমি এইবিলাকক এতিয়া আধুনিক যুগত যিহেতু আমাৰ ৰাজনৈতিক ক্ষমতা নাই, গতিকে এতিয়া সামাজিক মুৰব্বী যে গোভা ৰজা আছে, তথাপিতো আমি পৰম্পৰাটো আগৰ যুদ্ধৰ যিখিনি আমি যুদ্ধ কৰিছিল সেইখিনি আমি এটা সংক্ষেপতে প্ৰতীকী ৰূপক আমি দেখুৱাওঁ। আৰু ইয়াতে আন এটা তাৎপৰ্য বিষয় আছে, আমাৰ ইয়াতে বিচনী পূজা কৰোঁ। আমি খাৰবিল মেলাত বিচনী আমি পূজা কৰিলোঁ। তাৰ পৰা গোভা ৰজা আহি আমি ইষ্ট দেৱতাক বাহ দিলোঁ। আৰু দুখন মেলাক আমি প্ৰদৰ্শন কৰিলোঁ। আজিও মেলাত আমি বিচনী আমি প্ৰদৰ্শন কৰিছোঁ যে আজি আমাৰ বিচনী প্ৰদৰ্শন শেষ হোৱাৰ পিছত অহাকালি গৰম দিনত আমাৰ গোভা ৰাজ্যত যিমান তিৱা লোকসকল হাতত বিচনী ব্যৱহাৰ কৰিব পাৰিব। এই এটা আমাৰ পৰম্পৰা আছে। ইয়াৰ আগতে ব্যৱহাৰ কৰিলে গা মূৰ বেয়া, মাথা ঘূৰাই এনেকুৱা এটা হয়। আৰু ঠাণ্ডা দিনত আমাৰ পাহাৰৰ লগত সম্পৰ্ক আছে। পাহাৰত ঠাণ্ডা পৰাৰ আগে আমচাই পিনিঙত বিচনী পূজা কৰে, তেতিয়া আমি আকৌ ইয়াত বিচনী প্ৰকাৰ বন্ধ কৰোঁ। এই পৰম্পৰাবিলাক চলি আছে। আৰু ইয়াত পশ্চিম নগাঁৱৰ নখোলা মধ্যস্থলত গোভা ৰজা আৰু পশ্চিম ৰজাৰ মাজত এইখিনিতে আমাৰ মেলা হয়।
আৰু এটা তাৎপৰ্য এটা আছে, আমি প্ৰথমতে তেওঁলোকে আমি নাহা পৰ্যন্ত পশ্চিমবংগ ৰজাই ইয়াত প্ৰৱেশ কৰিব নোৱাৰে। আমি প্ৰৱেশ কৰাৰ পিছত তেওঁলোকে আকৌ মানে কি কয় খলা মাকা নিয়ম আছে, খলা মাকা নিয়মটো কৰিব, আকৌ তেওঁলোকক আমি সদল বলে গোভা ৰজাৰ বাই বিষয়া তেওঁলোকক আগুৱাই লৈ আহি আৰু আমি তেওঁক খলাত আমি বহুৱাওঁ। আৰু দুই পক্ষৰ এইখিনি আমি কৰোঁ আৰু আমি সকলোকে অনুৰোধ জনাইছোঁ, সকলো পক্ষৰ পৰা সহযোগিতা আছে ইয়াতে আৰু মানে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে শান্তিপূৰ্ণভাৱে মেলা উপভোগ কৰিবলৈ আহে আৰু গোভা ৰজাৰ এই পৰম্পৰা সকলোৱে শ্ৰদ্ধা জনাই আহিছে। যুদ্ধ কৰা দেখাইছোঁ, ৰজা আৰু ৰজা বা বিষয়াসকলে যুদ্ধ কৰে ইয়াতে, কাৰণ পৌৰাণিক যিটো যুদ্ধ কৰা মানে কি আগতে নিচিনাটো মাৰা কাটা যুদ্ধ হৈছিলে, আজিকালিতো নহয়। কাৰণ আপোনালোকে এইটো 1669 5 আগষ্ট তাৰিখে যে আলাবৈ ৰণ হৈছিল, তাতো গোভা ৰজাই মানে ইয়াৰ পৰা সৈন্য পঠাইছিল বুলি আমাৰ পূৰ্বপুৰুষসকলে কৈ গৈছে। যি মানে কি কয় 5 আগষ্ট তাৰিখে 10,000 অসমীয়া সৈন্য মোগলে নিধন কৰিছিল এবেলাতে, তাত আমাৰ গোভা ৰজাৰ সৈন্য নিধন হৈছিলে। তাৰপিছত আৰু 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ ৰণ হ'ল, সেই ৰণতো আমাৰ দেওশাল শিৱ থানতে পূজা কৰি পেলাই আমাৰ পূৰ্বপুৰুষসকলে কৈছে তাতে লাচিত বৰফুকনে সেনা যোগান ধৰিছিল। কিন্তু সেই যুদ্ধখনত আমি অসমীয়া অৰ্থাৎ লাচিত বৰফুকনৰ নেতৃত্বত আমি জয়যুক্ত হ'লোঁ আৰু মোগলক আমি পৰাস্ত কৰিবৰ কাৰণে সক্ষম হ'লোঁ। গতিকে সেই তেনেধৰণৰ যুদ্ধত ব্যৱহাৰ কৰা সামগ্ৰীবিলাকক আমি পূজা কৰি পেলাই কেনেকৈ যুদ্ধ কৰিছিলোঁ ৰাইজক আমি প্ৰদৰ্শন কৰোঁ। এই পৰম্পৰাটো এতিয়াও আমি জীয়াই ৰাখিছোঁ। ব্যুৰ' ৰিপৰ্ট, নতুন সংবাদ। আহি থাকিব লাগিব হা। আয়